ধুবুৰীৰ দলিচা সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া স্কডা কুশক চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ হকিন্স প্ৰেছাৰ কুকাৰ কি কলি তই নেহাক তই যি ক'বলৈ কৈছিলি তাইতো মোৰ কথাত গুৰুত্বই নিদিলে এতিয়া অপেক্ষা কৰিছো ৰাতিপুৱালৈ তই এই ৰাতিখন মোক এইবোৰ কথা ক'বলৈ ফোন কৰিছ হা Will you marry me? নৈ নৈ কি হৈছে তোৰ কালি গোটেই ৰাতি টোপনি নাহিলো তাৰ লগত কথা পাতি থাকোতে ৰাতিপুৱালে তাৰ লগত মানে কুনালৰ লগত ওৱাও ফাইনেলি মানে খবৰটো শুনিলো চাওঁ তই মোক আৰু একো নকবি তেনেহ'লে কিনো এইখন ফটো চাওকচোন বৰ ধুনীয়া ছোৱালী কায়স্থ গোত্ৰৰ এই ঘৰৰ একমাত্ৰ ছোৱালী পঢ়া শুনাটো বৰ ভাল নহয় আৰু দেউতাকৰ ডাঙৰ ব্যৱসায় আছে বিয়াৰ পিছত সকলো সম্পত্তি আপোনাৰ ল'ৰাৰে হ'ব নাই তেনেহ'লে এই কেঞ্চেল কিয় আৰে এনেকুৱা এটা সম্পৰ্ক পাবলৈ ভগৱানক মানুহে কাকুতি কৰে যৌতুকৰ বাবে ভগৱানক কাকুতি কৰা মানুহ আমি নহয় আপুনি যৌতুকৰ বাবে বুলি কিয় ভাবিছে বিয়াৰ পাছত নাই এইজনী ছোৱালী নহ'ব চাওক যদি আপোনাৰ তাত আছে আন দেখোন বেলেগ আছেনে আছে এজনী বৰ মৰম লগা ছোৱালী আছে এইজনী চাওকচোন একেবাৰে ঘৰ ধৰা ছোৱালী নহয় বাহ নৈ তোক কিন্তু মানিছো দেই তই যাক ভাল পাও সি বেলেগক ভাল পায় আৰু তাইক ইমপ্ৰেছ কৰিবলৈ সি গোটেই ৰাতি তাইৰ ঘৰৰ সন্মুখত কটালে আৰু তই কি কৰিলি সি অকলশৰীয়া হোৱা গম পাই গোটেই ৰাতি টোপনি ক্ষতি কৰি তাক কোম্পানী দিলি নৈ সঁচাই পাগল হৈছ তই কোনোবা চাইকেট্ৰিকৰ ওচৰলৈ যা সেইবাবেই মই তোক একো কথা ক'ব নিবিচাৰো কিয় কৰি আছ বাৰু তই এইবোৰ কচোন নকৰো বুলি ভাবিছিলো কিন্তু মনটোৱে নামানিলে সি কষ্ট পোৱাটো মোৰ একেবাৰে সহ্য নহয় তাক যে ভাল পাওঁ মই কোনোবা এজনে কৈছিল তুমি যাক ভাল পোৱা তাতকৈ তোমাক যি ভাল পায় তেওঁকহে বিয়া পাতিব লাগে কিন্তু মোৰতো তেনেকুৱা কোনোৱেই নাই আছে তই হয়তো বিচাৰিব জনা নাই হয়তো তোৰ সন্মুখতে আছে মই যদি মৰি যাওঁ কি কৰিবি তই 200 বছৰৰ আগৰ সেই সমাজ ব্যৱস্থালৈ উভতি যাম হাঁহি চিতাত তোৰ কাষত শুম ইমান ভাল পাওঁনে মোক যদি পাৰ মোৰ কপালত অকণমান সেন্দুৰ আঁকি দিবি মৰাৰ পাছতো মই তোৰ হৈ থাকিব বিচাৰো
ক'ত যোৱা কুণাল কুণাল ক'ত যোৱা কুণাল কুণাল হেৰা শুনিছানে এটা ডাঙৰ ঘটনা হ'ল কুণালে একো নোকোৱা নেমেলাকে গাড়ীখন লৈ ওলাই গৈছে দেখিছোঁ তেনেহ'লে তুমি একো কৰা নাই কিয় তাৰ কোনো কথাই তুমি মোৰ আগত নকবা তেনেকুৱা কিয় কৰিছা সি তোমাৰ ভাইটি আৰু সেইকাৰণে তাৰ যি মন যায় তাকে কৰিব আকৌ গোচৰ নাথাকিবাচোন বিয়াখন কেঞ্চেল হোৱাৰ পাছৰে পৰা সি একেবাৰে ভাঙি পৰিছে আৰু এনেকুৱা এটা অৱস্থাত মানুহে যিকোনো সিদ্ধান্ত ল'ব পাৰে লওক সি যি কৰে কৰক তাৰ কাৰণে আজি মই বাহিৰলৈ ওলাব নোৱাৰা হৈছোঁ সকলোৰে মুখে মুখে সেই একেটাই কথা সি হত্যাকাৰী কোনে কৈছে এইবোৰ কথা এইটো যে এটা আত্মহত্যাৰ ঘটনা সেইটোতো প্ৰমাণ হৈ গৈছে আৰু সি হত্যা কৰা হ'লে পুলিচে তাক এনেকৈ এৰি দিলেহেঁতেন নেকি কিন্তু মানুহেতো তেনেকৈ নাভাবে কোনে কি ভাবে সেইটো আমাৰ দৰকাৰ নাই দৰকাৰ আছে কাৰণ আমি এইখন সমাজত সি হত্যা কৰকে বা নকৰক কিন্তু তাৰ বাবেতো এইখন ঘৰৰ মানুহে প্ৰথমবাৰৰ বাবে থানাত ভৰি দিব লগা হ'ল কিমানবাৰ ক'লোঁ তাক যে তাইক বিয়া নাপাতিবি শুনিছিলে নে সি মোৰ কথা যি মোৰ কথা নুশুনে ময়ো তাৰ কথা নুশুনো সি কষ্ট পোৱাটো মোৰ একেবাৰে সহ্য নহয় তাক যে ভাল পাওঁ মই বহুত ভাল পাওঁ তোক নিজতকৈও বেছি ভাল পাওঁ একমাত্ৰ তোৰ বাবেই জীয়াই আছোঁ মই প্ৰতিদিনে ৰাতি মই ভাবোঁ আজি দিনটো বেলেগ হ'ব তই বুজি পাবি কথাবোৰ কিন্তু তই বুজি পাওঁ বা নাপাওঁ মই কিন্তু সদায় তোৰেই হৈ থাকিম অপেক্ষা কৰিম মই তোলৈ জীৱনৰ শেষ উশাহ কণ থকালৈকে নাই নাই তাই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে আখি আখি শুনাচোন আখি আখি শুনাচোন আখি শুনাচোন আখি আখি কিয় আহিছা নৈ ক'ত মই একো নাজানো মিছা নামাতিবা তুমি সকলো জানা মই নাজানো বুলি কৈছো নহয় মই একো নাজানো এতিয়া কোৱা একো নাজানো বুলি তাই তোমাক এৰি গৈছে কুণাল কিয় কি ভুল কৰিলোঁ মই তাই ভাল ছোৱালী নহয় তুমি তাইক পাহৰি যোৱা তাই আচলতে তোমাৰ লগত অভিনয় কৰি আছিলে হ'বই নোৱাৰে মই তাইৰ ডায়েৰীখন পাইছোঁ তাই মোক ভাল পাইছিল নিজতকৈ বেছি ভাল পাইছিল মোক কোৱা মোক সকলোবোৰ কথা খুলি কোৱা তাই আৰু তোমাৰ জীৱনলৈ কেতিয়াও উভতি নাহে প্লিজ কুণাল মই তোমাক হাত জোৰ কৰিছো মোক আৰু ইয়াতকৈ বেছি একো নুসুধিবা মই আৰু একো নাজানো তুমি কিবা এটা কৰিব নোৱাৰানে মইনো কি কৰিম মা ফোনটোও লগত নিয়া নাই আৰু ক'লৈ গৈছে সেইটোওতো নাজানো ফোনটোত চোৱাগেচোন কিজানি লগৰ কাৰোবাৰ নাম্বাৰ পোৱাই সেই বুলি তাইক নুসোধা নেমেলাকৈ নুসুধা নেমেলাকৈ বহুত শুনিলো বহুত টাইমতে চলিলো এতিয়াৰ পৰা আৰু নচলো আহি নীল ক'ত খঙতে ক'ৰবালৈ ওলাই গৈছে হোৱাবোৰতো হৈ গ'ল সেইবোৰ ভাবি এতিয়া বাৰু কি লাভ ময়ো তেওঁক সেইটোৱে কৈ আছো মা কিন্তু মোৰ কথাত জানো গুৰুত্ব দিব তুমি কিবা এটা কৰিব নোৱাৰানে মইনো কি কৰিম মা ফোনটোও লগত নিয়া নাই আৰু ক'লৈ গৈছে সেইটোওতো নাজানো ফোনটোত চোৱাগেচোন কিজানি লগৰ কাৰোবাৰ নাম্বাৰ পোৱাই
ঠিক আছে মা। সাক্ষী, অলপ আগতে কুণালক আমাৰ অফিচৰ সন্মুখত দেখিলোঁ। সি মোৰ ওচৰলৈকে আহিছিল। কি কলি তই? তাই যেনেকৈ ক'বলৈ কৈছিল। তই আচল কথাবোৰ কৈ দিয়া নাইতো? নাই কোৱা অ', মাত্ৰ এইটোকে ক'লো যে তাৰ জীৱনলৈ তাই আৰু কেতিয়াও ঘূৰি নাহে। অ'কে। ক'ত গৈছিলা? কুণাল, কুণাল, তোক এটা এডভাইচ দিওঁ, তই মানিবিনে? ক। তই এতিয়াই নেহাৰ ঘৰলৈ যা আৰু নেহাৰ ঘৰৰ মানুহৰ লগত কথা পাত আৰু যিমান সোনকালে পাৰ কুণাল আৰু নেহাৰ বিয়াখন পাতি দে। তই মোৰ ফ্ৰেণ্ড নে দুশ্মন? ফ্ৰেণ্ড, আৰু সেইবাবেতো এইবোৰ অকৰামি কৰি থকাটো মই পচন্দ কৰা নাই। তইতো কুণালক কথাবোৰ ক'ব নোৱাৰই আৰু কুণালেও তোক ভাল নাপায়। গতিকে মিছা সপোন এটাৰ পাছত দৌৰি থাকি কি লাভ? সোনকালে সোনকালে সমস্যাটোৰ সমাধান হওক। দুদিন হয়তো অলপ কষ্ট হ'ব, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। তইতো পাগল হবিয়ে, তোৰ লগত থাকিলে ময়ো পাগল হ'ব লাগিব। এইখন চাওকচোন। এই ছোৱালীজনীৰ বিষয়ে কওকচোন। ভাল ছোৱালী, খুব ভাল ছোৱালী। তাই ঘৰখনৰ মাজু ছোৱালী। ককায়েকে এই নুনমাটি ৰিফাইনেৰীতে কাম কৰে আৰু সেই ভায়েকটোও পঢ়া শুনাত ভাল বুলি কৈছে। ক'ত ঘৰ? এই কাহিলীপাৰা। ফটোখন থৈ যাব পাৰিব নেকি? ৰাখক ৰাখক। মই আজি ঘৰত সকলোকে দেখুৱাই চাওঁ। যদি সকলোৰে পচন্দ হয় তেন্তে এই সপ্তাহৰ ভিতৰতে তেওঁলোকৰ ঘৰলৈ আমি এপাক গৈ আহিমগৈ। মই তেনেহ'লে খবৰটো দি থ'ম তেওঁলোকক। নাই নাই, এতিয়া নালাগে। আগতে কথাখিনি ঘৰৰ সকলোৰে লগত আলোচনা কৰি লওঁ। হ'ব, আপুনি তেতিয়াহ'লে খবৰটো দিব। মই এতিয়া আহোঁ। ৰ'ব, চাহ একাপ খাই যাওঁ। আজি নাখাওঁ দিয়ক, এনেও বহুত কেইটা কাম পৰি আছে। অহা যোৱাটো আৰু এতিয়া হৈয়ে থাকিব। খামে দিয়ক কোনোবা দিনা। আহোঁ। ক। থেংক ইউ। কি কাৰণে? নেহা অলমষ্ট এগ্ৰী হৈছে। তোৰ প্লেনটো কামত আহিল। শুনি ভাল লাগিল। কংগ্ৰেছ। আৰু কিবা ক'ব লগা আছে? নাই, তোক খবৰটো দিবলৈকে ফোন কৰিলোঁ। ইভিনিং তোক লগ ধৰি আছোঁ। বাই। বাই। সেই বুলি তাইক নুসোধা নেমেলাকৈ অঁ, নুসুধা নেমেলাকৈ বহুত শুনিলো, বহুত টাইমতে চলিলো। এতিয়াৰ পৰা আৰু নচলো। মোক গাড়ীৰ পৰা নামিবলৈকে নিদিলে। সকলো বজাৰ কৰি আনি গাড়ীত তুলি দিলেহি। প্ৰথম দেখোঁতেই গম পাইছিলোঁ দায়িত্ববোধ সম্পূৰ্ণ আছে ল'ৰাটোৰ। নীল, এই ফটোখন চাচোন। কি হ'ল, তই একো নকলি যে? ক'ৰ ছোৱালী? যুগলে আনিছে। কাহিলীপাৰাত ঘৰ। ঘৰখন হেনো বৰ ভাল, বুজিছ। তোৰ যদি পচন্দ হৈছে আমি এবাৰ গৈ আহিম বুলি ভাবিছো। মোৰ পচন্দৰ লগত কি কথা আছে? বিয়াটো মই নাপাতো। কুণালক দেখুৱাই ল'বা। তাক দেখুৱাম, কিন্তু তাৰ আগতে ঘৰখনৰ সকলোৰে পচন্দ হ'ব লাগিব নহয়। মোৰ একো কথা নাই মা। আৰু এই ছোৱালী তোৱালীৰ কথা মই কি জানিম? তুমি পাহিক দেখুওৱা, কুণালক দেখুওৱা, আৰু সিহঁতৰ যদি পচন্দ হয় তেনেহ'লে আগবাঢ়া।
আজিৰ দিনতো যে এনেকুৱা ল'ৰা আছে কথাটো বিশ্বাসেই নহয়। কুণালৰ কথা কৈছো। গোটেই ৰাতি বেচেৰাটো গেটৰ ওচৰতে থাকে। সন্ধ্যা আকৌ লগ পালো নহয়। আকৌ আহিছিল? বজাৰত লগ পালো। অফিচৰ পৰা আহোঁতে তাক ৰাস্তাতে লগ পালো। মোক গাড়ীৰ পৰা নামিবলৈকে নিদিলে। সকলো বজাৰ কৰি আনি গাড়ীত তুলি দিলেহি। প্ৰথম দেখোঁতেই গম পাইছিলো দায়িত্ববোধ সম্পূৰ্ণ আছে ল'ৰাটো। কোনেনো ফোন কৰে এই মুহূৰ্তত? এনেকুৱা ল'ৰা এজনক জোঁৱাই হিচাপে পোৱাটো বৰ ভাগ্যৰ কথা। অ' মা, মই এইবোৰ কি শুনিছো? তইহে জানিবি কি শুনিছ। কলিতাই ক'লে তুমি হেনো। নৈৰ বাবে ল'ৰা এটা চাইছ, কলিতাৰ সম্পৰ্কীয়। কিন্তু এই কথাবোৰ যে তুমি মোক কোৱাই নাই। ক'বলৈ তই মানুহটো ঘৰত থাকিলেহে। আবেলি এনে ওলাই যাওঁতে কলিতাক লগ পালো। ইটো সিটো কথা পাতি থাকোঁতে এই কথা ওলাল। তেওঁৰ হেনো সম্পৰ্কীয় ভাল ল'ৰা এজন আছে। আৰু লগে লগে তুমি সন্মতি দিয়েই দিলা। সন্মতি দিয়া নাই অ', এবাৰ আহিবলৈহে কৈছো। তুমিতো ঘৰত এবাৰ কথাটো আলোচনা কৰিব লাগিছিল। আলোচনা কৰিবলৈ কিটো আছে? তাইক সুধিছিলা? নাই সোধা। সুধিলে তাই কি উত্তৰ দিব মোৰ ভালকৈ জনা আছে। সেই বুলি তাইক নুসুধা নেমেলাকৈ? নুসুধা নেমেলাকৈ বহুত শুনিলো, বহুত টাইমতে চলিলো। এতিয়াৰ পৰা আৰু নচলো। কিন্তু তাইৰতো পচন্দ হ'ব লাগিব। পচন্দ হ'বলৈতো দেখিবও লাগিব। মইতো বিয়াখন ফাইনেল কৰা নাই। ল'ৰাজনক এদিন মাতি পঠাইছো। তাইও চাওক, তেওঁলোকেও চাওক। সকলোৰে যদি পচন্দ হয় তেতিয়াহ'লে কথাটো আগবঢ়াম। মায়ে আকৌ ছোৱালী এজনী চাইছে। জানো, মায়ে কৈছিল। কেনেকুৱা দেখিছা? ভালেই। মোৰো কিন্তু ছোৱালীজনী পচন্দ হৈছে। তেনেহ'লে সোনকালে আগবাঢ়া। ৰ'বা, আমাৰহে পচন্দ হৈছে। কুণালকতো এতিয়ালৈকে দেখুৱাই নাই। সি বা আকৌ কি কয়? আকৌ ক'বলগীয়া বিশেষ একো নাই। তেনেহ'লে মাতিছিলি কিয়? এনে কি হ'ল? যাওঁ। একো ক'বলগীয়া নাই যদি এনেই বহি থাকি কি লাভ? নেহাৰ কথাবোৰ শুনি তোৰ বাৰু ভাল লগা নাই নেকি? লাগিছে। ইমান ভাল খবৰ এটা দিছ, বেয়া কিয় লাগিব? তেনেহ'লে এনেকুৱা কিয় কৈছ? ক। তোমাৰ পাৰ্মিশ্যনটো পালে এবাৰ চাবলৈ যোৱাৰ কথাহে ভাবিছো। ছোৱালীজনী ভাল, ঘৰখনো খুব ভাল। ল'ৰাজন যদি ভাল, ঘৰৰ কথা মতে বিয়া হৈ গুচি যা। প্ৰথমতে 2 এদিন কষ্ট হ'ব, পিছত দেখিবি লাহে লাহে চব ঠিক হৈ যাব। নহ'লে এটা কাম কৰোঁ নেকি? তোৰ হৈ আমিয়ে কুণালক কওঁগৈ। ল'ৰাজনৰ লগত আমি কথা পাতিব লাগিব, তাৰ ঘৰ চাম, তাৰ পিছতহে বিয়াৰ কথা আগবঢ়াম। বাৰু কিমান সময়ত পাবহি বুলি ক'লে? দুবৰীৰ দলিচা সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, স্কডা কুশক, চুজ হোৱাট ৰিয়েলি মেটাৰ্ছ, হকিন্স প্ৰেছাৰ কুকাৰ।